ইপিনে দেশজুৰি পালন কৰা হৈছে ভাতৃ ভগ্নী স্নেহৰ পবিত্ৰ উৎসৱ ৰাখী বন্ধন। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ দেখা গৈছে ৰাখী বন্ধনৰ উৎসাহ। হিংসা জৰ্জৰ কাশ্মীৰত ক্ৰমাৎ ঘূৰি আহিছে শান্তি, যাৰ পৰিপ্ৰেক্ষিতত সেনাক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে ভগ্নীসকলে সেনা জোৱান ভাতৃৰ হাতত বান্ধিলে ৰাখী। ভাতৃ ভগ্নীৰ স্নেহৰ এটা বিশেষ দিন। ৰাখীয়ে সোঁৱৰাই ভগ্নীৰ প্ৰতি ভাতৃৰ কৰ্তব্য। দেশজুৰি পবিত্ৰ ৰাখী বন্ধনক লৈ ব্যাপক উৎসাহ। আন আন প্ৰান্তৰ দৰে সন্ত্ৰাস জৰ্জৰ জম্মু কাশ্মীৰতো পালন ৰাখী বন্ধন। পূৰ্বে বন্দুক বাৰুদৰ শব্দত সাৰ পোৱা কাশ্মীৰী ভগ্নীসকলেও পালন কৰিছে পবিত্ৰতাৰ উৎসৱ ৰাখী বন্ধন। কাশ্মীৰত ক্ৰমাৎ সেনাৰ ওপৰত আস্থা বাঢ়িছে জনতাৰ। হিংসাৰ পৰিৱৰ্তে শান্তিপূৰ্ণ বাতাবৰণ লাহে লাহে ঘূৰি আহিছে কাশ্মীৰ উপত্যকাত। কাশ্মীৰক লৈ সেনাৰ ভূমিকাত সন্তুষ্ট জনতা। এতিয়া সময় সেনাক কৃতজ্ঞতা জনোৱাৰ, যাৰ বাবে এনেদৰে সীমান্তত সেনা জোৱানক ৰাখী বান্ধিছে স্থানীয় শিক্ষাৰ্থীয়ে। আন্তঃৰাষ্ট্ৰীয় সীমান্তত BSF জোৱানৰ হাতত বান্ধি দিয়া হৈছে ৰাখী। ভগ্নীৰ পৰা ৰাখী গ্ৰহণ কৰি সীমান্তৰ সুৰক্ষাৰ সংকল্প দোহাৰিলে BSFৰ জোৱানসকলে। কেৱল সীমান্ততে নহয়, উৰিতো শিশু মহিলাই পালন কৰিছে ৰাখী বন্ধন। মহিলাসকলে আৰম্ভ কৰিছে থেংকছ জোৱান শীৰ্ষক কাৰ্যসূচী। প্ৰতিগৰাকী ভগ্নীৰ পৰা ৰাখী লাভ কৰি উৎফুল্লিত হৈ পৰিছে সেনা জোৱানসকল। পৰিয়াল আত্মীয় স্বজনৰ পৰা আঁতৰি থাকিলেও আত্মীয়তা লাভ কৰিছে সেনা জোৱানসকলে। কাশ্মীৰী ভগ্নীৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে জোৱানসকলে। জম্মু কাশ্মীৰৰ প্ৰতিটো প্ৰান্তত থকা আৰক্ষী জোৱানক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যেৰে সেৱা ভাৰতী আশ্ৰমৰ ভগ্নীসকলেও প্ৰস্তুত কৰিছে 10,000 ৰাখী। ইপিনে এই ৰাখী বন্ধনৰ দিনাই জম্মুৰ বিশ্ৰাস তহচিলৰ এখন গাঁৱত দেখিবলৈ পোৱা গ'ল বিশেষ পৰিৱেশ। 4 ভগ্নীয়ে ৰাখী বান্ধিলে ভাতৃৰ প্ৰতিমাত। দেশৰ বাবে কাৰ্গিল যুদ্ধৰ সময়ত শ্বহীদ হৈছিল তৰ্চেল লাল নামৰ জোৱানজন, যাৰ বাবে তৰ্চেল লালৰ প্ৰতিমূৰ্তিত ৰাখী বান্ধিলে 4 ভগ্নীয়ে। প্ৰতিমূৰ্তিৰ হাতত ৰাখী বান্ধি আৱেগিক হৈ পৰিল পৰিয়ালটো। এনেদৰেই দেশৰ আন আন প্ৰান্তৰ দৰে অতি স্পৰ্শকাতৰ জম্মু কাশ্মীৰৰ জনতায়ো পালন কৰিলে ৰাখী বন্ধনৰ পবিত্ৰ উৎসৱ। নেশ্যনেল ডেস্ক, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।